रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ অভিবাদন। সালামুন আলাইকুম। আপোনালোক আটাইৰে ওপৰত শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহে আমাৰ এই কোরআন অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাত ইতিমধ্যে আমাক কোরআন মজিদৰ ২ নং সূরা আল বাকাৰাৰ ৫৯ নং আয়াত অতিক্ৰম কৰাইছে। গতিকে আহক ইনশাআল্লাহ আজি আমি এই ২ নং সূরা আল বাকাৰাৰ ৬০ নং আয়াতৰ মাজলৈ সোমাই যাওঁ। প্ৰসংগ বিষয়বস্তু একেই ধাৰাবাহিকতাত চলি আছে বনি ইছৰাইলৰ কৌমৰ ওপৰত। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াইজিস্তাসকা মূসা লিকৌমিহি। ওয়াইজিস্তাসকা, আৰু যেতিয়া পানী বিচাৰিলে যেতিয়া মূসাই পানী বিচাৰিলে লিকৌমিহি, তেওঁৰ কৌমৰ বাবে, তেওঁৰ মানুহবোৰৰ বাবে। ফাকুলনা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা গৈছে যে ফাকুলনা, তেতিয়া আমি ক'লো উদৰিব বিআসাকাল হাজাৰা, উদৰিব আঘাত কৰা, বিআসাকা তোমাৰ সেই লাঠিডাল দি, লাখুটিডাল দি, আল হাজাৰা এই শিলটোত, এই পাথৰটোত তুমি আঘাত কৰা। যেতিয়া পানী বিচাৰিলে মূসাই তেওঁ কৌমৰ বাবে, মহান আল্লাহে ক'লে যে তোমাৰ লগত থকা সেই লাঠিডাল দি এই পাথৰটোত তুমি আঘাত কৰা। ফানফাজাৰাত মিনহু, তেতিয়া তাৰ পৰা ওলাই আহিল উসনাতাল আসাৰাতা আইনান, 12টা পানী প্ৰবাহিত জলাধাৰ। সেই পাথৰটোত আঘাত কৰাৰ লগে লগে তাৰ পৰা ওলাই আহিল 12টা পানী প্ৰবাহিত জলাধাৰ। কদ আলিমা কুল্লু উনসান মাসরাবাহুম, কদ আলিমা নিশ্চয় প্ৰত্যেক, কুল্লু উনাসিন প্ৰত্যেকবোৰ মানুহে জানি ল'লে, মাসরাবাহুম তেওঁলোকৰ পানী পান কৰাৰ স্থান। 12টা জলাধাৰ ওলাই আহিল। গতিকে মানুহ, বনি ইছৰাইলৰ কৌমত বহুতখিনি মানুহ আছিল। গতিকে প্ৰত্যেকখিনি মানুহে তেওঁলোকে নিজে নিজে জানি ল'লে যে তেওঁলোকৰ এই পানী, প্ৰত্যেকৰ নিজৰ পানী পান কৰাৰ স্থান মাসরাবাহুম। কুলু, আল্লাহে কৈছে কুলু খোৱা, ৱাসৰাবু পান কৰা, মিৰ ৰিজকিল্লাহি আল্লাহে দিয়া ৰিজকৰ পৰা, আল্লাহে দিয়া খাদ্যৰ পৰা তোমালোকে খোৱা। ৱালা তাসাউ ফিল আৰদি মুফছিদিন, আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰী হৈ ঘূৰি নুফুৰিবা। খোৱা পান কৰা, কিন্তু পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰী হৈ তোমালোক ঘূৰি নুফুৰিবা। ৱাইজ কুলতুম ইয়া মূসা, ৱাইজ কুলতুম যেতিয়া তোমালোকে ক'লা, ইয়া মূসা হে মূসা, লান নাসবিৰ আলা তাআমি ৱাহিদিন, লান নাসবিৰা আমাৰ আৰু সবুৰ হোৱা নাই, আমাৰ আৰু ধৈৰ্য হোৱা নাই, আমাৰ ভাল লগা নাই কিহৰ ওপৰত, আলা তাআমি ৱাহিদিন, তাআম মানে খাদ্য, ৱাহিদিন মানে একেটা খাদ্য খাই খাই আমাৰ আৰু ভাল লগা নাই বুলি বনি ইছৰাইলৰ কৌমে মূসা আলাইহিস সালামক সম্বোধন কৰি ক'লে। ইতিমধ্যে আমি পাই আহিছোঁ যে তেওঁলোকৰ বাবে মহান আল্লাহে ওপৰৰ পৰা মান্না আৰু সালৱান পঠাই আছিল খাদ্য হিচাপে। গতিকে মূসা আলাইহিস সালামক কৈছে যে আমি একেটা খাদ্য খাই খাই আমাৰ আৰু ধৈৰ্য নাইকিয়া হৈছে, ভাল নলগা হৈছে। ফাদউ লানা ৰাব্বাকা, ফাদউ লানা আমাৰ বাবে তুমি বিচাৰা, কোৱা, ৰাব্বাকা তোমাৰ প্ৰতিপালকক, ইউখৰিজ লানা আমাৰ বাবে উলিয়াই আনিবলৈ, মিম্মা তুমবিতুল আৰদু পৃথিৱীৰ মাটিত সৃষ্টি হোৱাৰ মিম বাকলিহা শাক পাচলিসমূহ আমাৰ বাবে উলিয়াই আনিবলৈ কোৱা। ৱা কিসাচিহা আৰু তাৰ তিয়হ, ৱা ফুমিহা আৰু তাৰ নহৰু, ৱা আদাচিহা আৰু তাৰ দাইল, ৱা বাশালিহা আৰু তাৰ পিঁয়াজ। বনি ইছৰাইলৰ কৌমে মূসা আলাইহিস সালামক কৈছে যে আমাৰ আৰু ভাল লগা নাই এই মান্না আৰু সালৱা খাই খাই, গতিকে তোমাৰ সৃষ্টিকাৰী ৰবক কোৱা যে আমাক মাটিত সৃষ্টি হোৱা শাক পাচলি, নহৰু, পিঁয়াজ, দাইল, তিয়হ ইত্যাদি বস্তু আমাৰ বাবে যাতে উলিয়াই আনে। কালা, তেতিয়া মূসাই ক'লে, মূসা আলাইহিস সালামে ক'লে, আতাস্তাবদিলুনা, এইটো প্ৰশ্ন কৰিছে আলিফ দি পেলাই, আতাস্তাবদিলুনা, কি তোমালোকে কি বদলি কৰি ল'বা, সলনি কৰি ল'বা, আল্লাজি হুৱা আদনা, যিটো নিকৃষ্ট, বিল্লাজি হুৱা খাইৰ,
যিটো উৎকৃষ্ট তাৰ বিনিময়ত কি তোমালোকে নিকৃষ্টটো বদলি কৰি ল'বা? যিহেতু আল্লাহে ওপৰৰ পৰা পঠিয়াইছে, গতিকে নিশ্চিতভাৱে ই উৎকৃষ্ট বস্তুৱে হ'ব। গতিকে তেওঁলোকক প্ৰশ্ন কৰিছে যে এই উৎকৃষ্টৰ বিনিময়ত কি তোমালোকে নিকৃষ্ট বস্তু সলনি কৰি ল'বা, বদলি কৰি ল'বা? তেনেহ'লে কি কৈছে? এহবিতু, নামি যোৱা মিশ্ৰান, সেই নগৰখনলৈ, ফাইন্না লাকুম, আৰু নিশ্চয় তোমালোকৰ বাবে তাত আছে মা চাআলতুম, যি তোমালোকে বিচাৰিছা। ৱা দুৰিবাত আলাইহিমুজ জিল্লাতু ৱাল মাসকানাতু, ৱা দুৰিবাত আলাইহিম, আৰু সিহঁতৰ ওপৰত আঘাত হ'ল, পতিত হ'ল। কি হ'ল? জিল্লাতু, হীনমন্যতা, ৱাল মাসকানাতু, আৰু দৰিদ্ৰতা। তেওঁলোকৰ ওপৰত আঘাত কৰিলে, হীনমন্যতা আৰু দৰিদ্ৰতাই সিহঁতক আঘাত কৰি ধৰিলে। ৱাবাউ, আৰু সিহঁতে নিজেই টানি আনিলে। কি টানি আনিলে? বিগাদাবিম মিনাল্লাহি, আল্লাহৰ গজব, আল্লাহৰ অভিশাপ সিহঁতে নিজেই নিজৰ বাবে টানি আনিলে। জালিকা বিআন্নাহুম, এইটো কাৰণেই হৈছে কানু ইয়াকফুৰুনা বিআয়াতিল্লাহি, কিয়নো সিহঁতে ইয়াকফুৰুনা, অবিশ্বাস কৰে, বিআয়াতিল্লাহি, আল্লাহৰ আয়াত। এই আয়াতৰ আন এটা অৰ্থ হৈছে নিদৰ্শন। গতিকে ইতিমধ্যে তেওঁলোকক বহুতো বস্তু নিজ চকুৰ আগত চাক্ষু সাক্ষী হিচাপে দেখুৱাই অনাৰ পাছতো তেওঁলোকে কি কৰিছে? সিহঁতে ইয়াকফুৰুনা, অবিশ্বাস কৰে, বিআয়াতিল্লাহি, আল্লাহৰ নিদৰ্শনসমূহ। ওয়ায়াকতুলুনান নাবিয়্যিনা, আৰু হত্যা কৰে নবীসকলক, বিগাইৰিল হাক্কি, কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত নবীসকলকো হত্যা কৰে। জালিকা, এইটো বিমা আসাও, এইটো কাৰণেই যে সিহঁত অবাধ্য আছিল। আৰু ৱাকানু ইয়াতাদুন, আৰু সিহঁতে প্ৰকৃততে সীমা লংঘনকাৰী। ইন্নাল্লাযীনা আমানু, নিশ্চয় যিসকলে বিশ্বাস আনিছে, ইমান আনিছে, ৱাল্লাযীনা হাদু, আৰু যিসকল ইহুদী, ৱান নাসাৰা, আৰু নাসাৰা, ৱাসাবিঈন, আৰু সাবিন, তেওঁলোকৰ ভিতৰত মান আমানা বিল্লাহি, যি আল্লাহৰ ওপৰত বিশ্বাস আনিছে, ৱাল ইয়াউমিল আখিৰি, আৰু আখিৰতৰ দিনটোৰ ওপৰত বিশ্বাস আনিছে, ৱা আমিলা সালিহান, আৰু নিজ পৰিশুদ্ধিৰ কাম কৰিছে, আমল কৰিছে। ফালাহুম আজৰুহুম ইনদা ৰাব্বিহিম, সিহঁতৰ বাবে আছে আজৰুহুম, সিহঁতৰ পুৰস্কাৰ, ইনদা ৰাব্বিহিম, সিহঁতৰ প্ৰতিপালকৰ ওচৰত। ৱালা খাউফুন আলাইহিম, সিহঁতৰ কোনো ভয়ৰ কাৰণ নাই। ৱালা হুম ইয়াহজানুন, আৰু সিহঁতে কেতিয়াও দুৰৱস্থাত পতিত নহয়। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আল্লাহে কৈছে যে যিসকলে ইমান আনিছে, যিসকল ইহুদী, যিসকল নাচাৰা, যিসকল সাবিন, তেওঁলোকৰ মাজতো যিসকলে আল্লাহৰ প্ৰতি ইমান আনিছে, আখিৰতৰ দিনটোৰ প্ৰতি ইমান আনিছে, আৰু তাৰ পাছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে যে ৱামিলা সালিহান, নিজ পৰিশুদ্ধিৰ কৰ্ম। আৰু পৰিশুদ্ধিৰ কৰ্ম কৰিবৰ কাৰণে একমাত্ৰ কিতাপৰ মাধ্যমতহে নিজৰ পৰিশুদ্ধি হ'ব। কিয়নো আল্লাহৰ কিতাবে যিটো কৰিব কৈছে সেইটো আমি কৰিব লাগিব, যিটো আল্লাহে কৰিবৰ কাৰণে বাধা দিছে সেইটো আমি ত্যাগ কৰিব লাগিব, তেতিয়াহে আমাৰ পৰিশুদ্ধি হ'ব। আৰু ৱামিলা সালিহানৰ এইটোৱে প্ৰকৃততে বাস্তৱ অৰ্থ বহন কৰে। গতিকে তেওঁলোক ইহুদীয়ে হওক, নাচাৰাই হওক, সাবিনে হওক, তেওঁলোকে যদি নিজ এই কিতাপৰ দ্বাৰা নিজ পৰিশুদ্ধিৰ কাম কৰিছে, আল্লাহৰ ওপৰত বিশ্বাস আনিছে আৰু আখিৰতৰ দিনটোৰ ওপৰত বিশ্বাস আনিছে, তেওঁলোকৰ কোনো ভয়ৰ কাৰণ নাই। সিহঁতৰ পুৰস্কাৰ আল্লাহৰ ওচৰত আছে আৰু সিহঁতে কোনো দুৰৱস্থাতো পতিত নহয়। ৱাইজ আখাজনা মিসাকাকুম, আৰু যেতিয়া আখাজনা আমি লৈছিলো, মিসাকাকুম তোমালোকৰ অংগীকাৰ, ৱাৰাফা'না আৰু আমি দাঙি ধৰিছিলো, ফাওকাকুমুত তুৰ তোমালোকৰ ওপৰত তুৰ পৰ্বত আমি যেতিয়া দাঙি ধৰিছিলো বুলি কৈছে। তাৰপিছত মহান আল্লাহে হুকুম কৰি কৈছে, খুজু ধৰা, মা আতাইনাকুম যি আমি তোমালোকক দিছো, বিকুৱাতিন শক্তিশালীভাৱে তোমালোকে তাক ধৰা, ৱাজকুৰু আৰু স্মৰণ কৰা, মনত কৰি থাকা, মা ফিহি তাৰ ভিতৰত কি আছে, লাআল্লাকুম তাত্তাকুন যাতে তোমালোকে আল্লাহৰ
শাস্তিক ভয় কৰা, যাতে তোমালোকে লাআল্লাকুম তাত্তাকুন, যাতে তোমালোকে মুত্তাকি হোৱা। আমি প্ৰথমতেই মুত্তাকিৰ বিস্তৃত বিৱৰণ প্ৰথম অৱস্থাতে আমি পঢ়ি আহিছোঁ। গতিকে মহান আল্লাহে কৈছে যে তোমালোকক যি দিয়া গৈছে তাৰ ভিতৰত যি আছে তোমালোকে শক্তিশালীভাৱে তাক ধৰি ৰাখা, তেতিয়াই তোমালোকে মুত্তাকি হ'ব পাৰিবা। তাৰপিছত মহান আল্লাহে কৈছে সুম্মা তাৱাল্লাইতুম, এনেধৰণে আল্লাহে কোৱাৰ পাছতো সুম্মা, তাৰ পাছত তাৱাল্লাইতুম, তোমালোকে মুখ ঘূৰাই দিলা, মিন বাদি জালিকা, তাৰ পাছতো ফালাউলা ফাদলুল্লাহি, যদি আল্লাহৰ অনুগ্ৰহ নাথাকিলহেঁতেন, আলাইকুম, তোমালোকৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ নাথাকিলহেঁতেন, ওয়া ৰাহমাতুহু, আৰু তেখেতৰ যদি দয়া নাথাকিলেহেঁতেন, আল্লাহৰ যদি ৰহম নাথাকিলেহেঁতেন, লা কুনতুম মিনাল খাশিন, নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্তকাৰীসকলৰ অন্তৰ্ভুক্ত হৈ গলাহেঁতেন। একমাত্ৰ আল্লাহৰ অনুগ্ৰহ, আল্লাহৰ ৰহম আছে বুলি তোমালোক হোৱা নাই। ওয়ালাকাদ আলিমতুমুল্লাযিনা, আৰু নিশ্চয় তোমালোকে জানিছিলা, আল্লাযিনা, যিসকলে ইতাদাউ মিনকুম, তোমালোকৰ মাজৰ অবাধ্যতা কৰিছিল, সীমালংঘন কৰিছিল, ফিছ সাবতি, শনিবাৰৰ নিয়মৰ, ফাকুলনা লাহুম, তেতিয়া আমি সিহঁতক কৈছিলোঁ, কোনো ফিৰাদাতান খাশিন, তোমালোক হৈ যোৱা ইতৰ বান্দৰ। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত যি শনিবাৰৰ যি সীমা লংঘনকাৰৰ যিখিনি কথা আল্লাহে কৈছে, কি সীমা সেই বিষয়ে কিন্তু ইয়াত বিস্তৃত বিৱৰণ আমি একো নাই। নিশ্চিতভাৱে শনিবাৰৰ কিবা সীমা আছিল, সেই সীমা লংঘনকাৰী যিসকলে লংঘন কৰিছিল তেওঁলোকক আল্লাহে কৈছিলে যে হৈ যোৱা তোমালোক ইতৰ বান্দৰ। ফাজআলনাহা নাকালান, তাৰ পাছত আমি এইটো কিহৰ কাৰণে, এইটো আমি কৰিছিলোঁ নাকালান, এটা দৃষ্টান্ত হিচাপে, লিমা বাইনা ইয়াদাইহা, সেই সমসাময়িক সমকালীন মানুহবোৰৰ বাবে, লিমা বাইনা ইয়াদাইহা ওয়ামা খালফাহা, আৰু তাৰ পৰৱৰ্তী মানুহবোৰৰ বাবে, ওয়া মাউইজাতাল লিল মুত্তাকিন, আৰু মুত্তাকিসকলৰ বাবে ই এটা উপদেশ হিচাপে। তাৰ পাছত মহান আল্লাহে কৈছে, ওয়াইজ কালা মূসা লিকৌমিহি, যেতিয়া মূসাই তেওঁৰ কৌমসকলক ক'লে, ইন্নাল্লাহা ইয়ামুৰুকুম, নিশ্চয় আল্লাহে তোমালোকক হুকুম কৰিছে। কি হুকুম কৰিছে? আন তাজবাহু বাকাৰাতান, কি হুকুম কৰিছে? যে এটা গৰু জবহ কৰাৰ বাবে মুছা আলাইহিস সালামে কৈছে যে নিশ্চয় আল্লাহে তোমালোকক হুকুম কৰিছে এটা গৰু জবহ কৰিবৰ বাবে। আন তাজবাহু বাকাৰাতান কালু, তেতিয়া বনি ইছৰাইলৰ মানুহবোৰে ক'লে, আতাত্তাখিজুনা হুজুৰান, প্ৰশ্ন কৰিছে যে আতাত্তাখিজুনা হুজুৰান, আমাক কি তোমালোকে ধেমালিৰ পাত্ৰ হিচাপে লৈছানে? আমাৰ লগত কি তোমালোকে ধেমালি হিচাপে লৈছা নেকি? এই কথাটো কিয় কৈছে? কাৰণ ইতিমধ্যে তেওঁলোকৰ মনৰ ভিতৰত দামুৰি পূজা কৰাৰ প্ৰৱণতা সোমাই আছে। তেনে অৱস্থাত মুছা আলাইহিস সালামে কৈছে যে মহান আল্লাহে হুকুম কৰিছে তোমালোকক এটা গৰু জবাহ কৰিবৰ কাৰণে। গতিকে এই কথাটো শুনি তেওঁলোকে নিৰুত্তৰ হৈ পেলাই কৈছে যে তোমালোকে কি আমাৰ লগত ধেমালি কৰিছা নেকি? আমাক ধেমালিৰ পাত্ৰ হিচাপে লৈছা নেকি? কালা, মুছা আলাইহিস সালামে ক'লে, আউযু বিল্লাহ, আল্লাহৰ আশ্ৰয় বিচাৰিছোঁ, আন কানু মিনাল জাহিলিন, এওঁলোকৰ এই জাহিলসকলৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা মই মহান আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ। কালু উদউ লানা ৰাব্বাকা, তেতিয়া কালু, তেওঁলোকে ক'লে, বনি ইছৰাইলৰ কৌমৰ মানুহবোৰে ক'লে, কালু, সিহঁতে ক'লে, উদউ লানা ৰাব্বাকা, তোমাৰ প্ৰতিপালকক সোধা, ইউবায়্যি লানা, আৰু আমাক স্পষ্ট কৰি দিয়া, মা হিয়া, এইটো কি? কালা, তেতিয়া মুছা আলাইহিস সালামে ক'লে, ইন্নাহু, নিশ্চয় তেৱেই সেইজন, ইয়াকুলু, যি কয়, ইন্নাহা বাকাৰাতুন, নিশ্চয় এই গৰুটো, লা ফাৰিদুন, যে কোনো বুঢ়া বয়সস্থ গৰু নহয়, যাতে নহয়, ৱালা বিক্ৰুন, অথবা সৰু পোৱালি নহয়, আৱানুন বাইনা জালিকা, এই দুইটাৰ মাজৰ বয়সৰ মধ্য বয়সৰ যাতে এটা গৰু হয়, বাইনা জালিকা। তাৰ পাছত কৈছে
ফাফআলু গতিকে তোমালোকে কৰা মা তোৰ মাৰুন যি তোমালোকক আদেশ কৰা গৈছে আকৌ তেতিয়া তেওঁলোকে কৈছে কালু তেওঁলোকে ক'লে উদউ লানা ৰাব্বাকা তোমাৰ প্ৰতিপালকক হুদা ইউবাইয়িন লানা আৰু আমাক স্পষ্ট কৰি দিয়া মা লাউনুহা তাৰ বৰণ কি কালা তেতিয়া মুছা আলাইহিস সালামে ক'লে ইন্নাহু নিশ্চয় তেৱেই সেইজন ইয়াকুলু যি কয় ইন্নাহা নিশ্চয় এইটো বাকাৰাতুন সফৰাও হালধীয়া গৰু ফাকিউন উজ্জ্বল লাউনুহা তাৰ বৰণ উজ্জ্বল হালধীয়া বৰণৰ এইটো গৰু তাসুৰুন নাজিৰিন যিয়ে চাব তেওঁৰ চকুৱে তৃপ্তি লাভ কৰিব তাৰ পাছত কৈছে কালু আকৌ তেওঁলোকে কৈছে যে কালু উদউ লানা ৰাব্বাকা তেওঁলোকে ক'লে যে উদউ লানা ৰাব্বাকা তোমাৰ প্ৰতিপালকক খুদা ইউবাইয়িন লানা আৰু আমাক স্পষ্ট কৰি দিয়া মা হিয়া এইটো কি ইন্নাল বাকাৰাতা তাসাবাহা আলাইনা নিশ্চয় বাকাৰাতা তাসাবাহা আলাইনা আমাৰ বাবে তাসাবাহা একে ধৰণৰে আমি দেখা পাওঁ আল বাকাৰাতা গৰুবোৰ প্ৰত্যেকবোৰ গৰু আমাৰ বাবে একে ধৰণৰে আমি দেখা পাওঁ ওয়া ইন্না আৰু নিশ্চয় আমি ইনশা আল্লাহ যদি আল্লাহে বিচাৰে লা মুহতাদুন আমি সঠিক পথেৰে পৰিচালিত হ'ম আলা মুছা আলাইহিস সালামে ক'লে ইন্নাহু নিশ্চয় তেৱেই সেইজন ইয়াকুলু যি কয় ইন্নাহা বাকাৰাতুল লা জালুলুন তুসিরুল আরদা ইন্নাহা বাকারাতুন নিশ্চয় সেই গৰুটো লা জালুলুন তুসিবাহাল আরদা পৃথিৱীত হাল বোৱা নাঙল জুঁৱলি লগোৱা যাতে গৰু নহয় তাৰমানে হাল বোৱাৰ কাৰণে যাতে ট্ৰেইণ্ড গৰু নহয় অভিজ্ঞ গৰু নহয় ৱালা তাস্কিল হাৰসা অথবা সি যাতে শস্য ক্ষেত্ৰত পানী দিয়া নহয় মুসাল্লামাতুন শস্য ক্ষেত্ৰত পানী দিয়াত যাতে মুসাল্লামাতুন হে পাকৈত নহয় লা শিয়াতা ফিহা আৰু তাৰ ভিতৰত যাতে ই নিখুঁত হয় তাৰ ভিতৰত শিয়াতা ফিহা তাত যাতে কোনো ধৰণৰ খুঁত নাথাকে কালু তেতিয়া তেওঁলোকে ক'লে কালুল আনা জিতাল বিল হাক্কি তেওঁলোকে ক'লে এতিয়াহে তুমি আচল কথাটো আমাক কৈছা তাৰ পাছত কি হৈছে ফাজা বাহুহা তেতিয়া তেওঁলোকে কি কৰিলে ফাজা বাহুহা সেইটোক জব কৰিলে হালাল কৰিলে ওয়ামা কাদু ইয়াফআলুন যদিও এইটো অনিচ্ছাকৃত ইচ্ছা তেওঁলোকৰ এইটো কৰিব মন যোৱা নাছিল তথাপিও তেওঁলোকে উপায়ান্তৰ হৈ ইয়াক এইটো কাম কৰিলে তেওঁলোকে ইতিমধ্যে জব কৰিলে যদিও তেওঁলোকে ইচ্ছাৰ বিৰুদ্ধেই তেওঁলোকে এইটো কৰি কিন্তু ভাল পোৱা নাই তো আলহামদুলিল্লাহ আজি আমাৰ এই কোরআন অনুবাদ চৰ্চা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আগবাঢ়ি যাম রাব্বানা আমান্না বিমা আনজালতা ফাকতুবনা মা'আস শাহিদিন সালামুন আলাইকুম